নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজতে পুনৰবাৰ আপোনালোকক এই ভিডিঅ'টোত থাম্বনেইলখন চাই হয়তো আপোনালোকে গম পাইছে আমি কিহৰ ওপৰত আলোচনা কৰিম আৰু কেই ঘণ্টামান মুহূৰ্তৰ পিছত হয়তো ৰিজাল্ট দিব অসম পুলিচৰ অৰ্থাৎ 10 তাৰিখে অহাকালি ৰিজাল্ট দিব অসম পুলিচৰ 4th গ্ৰেড এসআই তেনেকুৱা ধৰণৰ পোষ্টখিনিৰ এবিইউবিৰ বাহিৰে বাকি আটাইখিনি পোষ্টৰ হয়তো দি দিব 10 তাৰিখে 11:30 বজাত অসম পুলিচৰ আৰু 10 তাৰিখে 2 বজাত এডিআৰই গ্ৰেড 3 পদৰ 2023 চনৰ 10 অক্টোবৰ তাৰিখে হয়তো ইয়াৰ এডভাৰটাইজমেন্ট প্ৰকাশ পাইছিল বা এই ৰিক্ৰুটমেন্টটো যে হ'ব সেই কথাটো প্ৰকাশ পাইছিল আৰু এতিয়া অহাকালি হ'ব 2025 চনৰ 10 অক্টোবৰ সম্পূৰ্ণ দুমাহ সম্পূৰ্ণ দুবছৰৰ অন্তত হয়তো কোনোবাই কান্দিব পাব কোনোবাই হাঁহিব কাৰোবাৰ হয়তো দুখীয়া পৰিয়ালৰ সপোন পূৰণ হ'ব অহাকালি 2 বজাত বা অহাকালি দিনৰ ভিতৰত সেই কথাখিনি সেই বস্তুখিনি প্ৰকাশ পাব তো ইমান সহজ নহয় 2 বছৰৰ অন্তত 2 বছৰ কিমান হয়তো কষ্ট হৈছে ক্যান্ডিডেটখিনিৰ যোনে নেকি দিনৰাত এক কৰি পঢ়িছিল আকৌ নেক্সট 5 ৰ বাবে প্ৰিপাৰেচন কৰিছিল সেইখিনি ক্যান্ডিডেটৰ হয়তো তেওঁলোকেহে বুজি পাব যোনে নেকি ওয়েট কৰিছে এই ৰিজাল্টৰ বাবে যোনে নেকি ওয়েট কৰি আছে এটা চৰকাৰী চাকৰিৰ বাবে চৰকাৰী পোষ্টৰ বাবে তো অহাকালি গম পোৱা যাব কাৰ মুখত হাঁহি বিৰিঙা কাৰ মুখত কান্দো নহে তো সকলোকে বা ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰোঁ যোনে নেকি 7000 পোষ্ট আছিল নেকি গ্ৰেড 3 সকলোৰে ভাল হওক যিমানখিনি ক্যান্ডিডেট আছে আৰু বেছিখিনিলে হয়তো বস্তু হ'বই কাৰণ ইয়াৰ ওভাৰলেপিং তেনেকুৱা সিস্টেম এবাৰ একো নাই আৰু বৰ বিশেষ ক'ব লগা নাই তো এটা কথা ওয়েবসাইট কেইটাৰ কথা কৈ দিছো মই কোন কেইটা ওয়েবসাইটত আপোনালোকে ৰিজাল্ট পাব অসম পুলিচৰটো মই আগতে ভিডিঅ'ত কৈ দিছো এতিয়া এটো গ্ৰেড 3 খিনি কথা কৈছো www.assam.gov.in এটা ওয়েবসাইট নেক্সট সেকেন্ড ওয়েবসাইট আছে www.sevaonline.org ইয়াতো আপোনালোকে পাব এই দুটা ওয়েবসাইটত যদি আপোনালোকে চাই আপোনালোকৰ যেটো গ্ৰেড 3 অহাকালি ৰিজাল্ট দিব সেইটো চাব পাব ঠিক আছে তো 2 বছৰৰ কষ্টৰ ফল গ্ৰেড 3 ক্যান্ডিডেট খিনিয়ে বহুত কষ্ট কৰে সেইটো কাৰণে যোনে নেকি এইখিনি সময় 2 বছৰ ওয়েট কৰিছে এটা চৰকাৰী চাকৰিৰ বাবে বা দিনৰাত এক কৰি যোনে পঢ়ি কিনে পৰীক্ষা দিছিল ইমান কষ্ট কৰি পঢ়ি কিনে হলো পৰীক্ষা দিছিল গৰম ঠাণ্ডাক নেউচি গৰমৰ দিনত গৰম নুবুলি বা ঠাণ্ডা দিনত ঠাণ্ডা নুবুলি তেওঁলোকে ৰাতি হয়তো কিছুমানৰ পোহৰ হৈ গৈছিল পঢ়োতে বা দিনতো তেওঁলোকে হয়তো ইমান গৰমতো ঘৰৰ পৰা নলোৱাকে তেওঁলোকে পঢ়িছিল ঠিক তেনেদৰে পৰীক্ষা দিয়াৰ কাৰণে তেওঁলোকৰ কাট অফ মিলিছিল গ্ৰেড 3 পোষ্ট এটাত আজিৰ দিনত কিন্তু গ্ৰেড 3 পদ এটাত চাকৰি লোৱাটো ইমান সহজ কথা নহয় সেইটো কাৰণে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো বিশেষকৈ গ্ৰেড 3 ক্যান্ডিডেটখিনি গ্ৰেড 4 ৰ ৰিজাল্ট 15 তাৰিখে দিয়া কথা কিন্তু গ্ৰেড 3 যিখিনি ৰিজাল্ট সেইখিনি অহাকালি দিনৰ 2 বজাত মুকলি হ'ব মই ওয়েবসাইট দুটা আপোনালোকক কৈ দিছো তাত আপোনালোকে যাব নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব কোনেও কাকো ইয়াত খাতিৰ কৰিব নেলাগে ঠিক আছে আৰু বিশেষ একোৱেই ক'ব নাযাও শুভেচ্ছা দিছো খালি আপোনালোকক ভাল হওক সকলোৰে যিমানখিনি আশাবাদী কাট অফ মিলক সকলোৰে আৰু ইমান কষ্ট কৰিলে 2 বছৰ হয়তো পঢ়িলে নেক্সট 5 ৰ প্ৰিপাৰেচন কৰিলে সাংঘাতিকভাৱে কষ্ট কৰি পঢ়াৰ কাৰণেহে কাট অফ মিললে তাৰ নেক্সট ডকুমেন্ট ভেৰিফিকেশন হল কিছুমানৰ তাৰ পিছত আকৌ ডকুমেন্ট ভেৰিফিকেশন হল মানে কি হেয়াৰিংৰ বাবে আপোনালোকক মাতিলে তাৰ বাবে সেইবিলাক বহুত কিবাকিবি প্ৰসেসিং হৈ যোৱাৰ পিছত আপোনালোকৰ স্কিল টেষ্ট হল গ্ৰেড 3 স্কিল টেষ্টৰ পিছত আকৌ কিছুমানৰ হেয়াৰিং হল ঠিক তেনেদৰে ইমানখিনি প্ৰসেস পাৰ হৈ যোৱাৰ পিছত আৰু হয়তো আপোনালোকৰ হাতত বেলেগ অপচন নাই এতিয়া কেৱল মাথো ভগৱান বা আপোনালোকৰ নিজৰ ঐশ্বৰিক দেৱতাক চিন্তা কৰা কথা আৰু আপোনালোকৰ একো নাই কাৰণ নিজৰ 90% আপোনালোকে দিলে কষ্ট কৰি পঢ়াৰ বাবে বা আপোনালোকে অতীতত ভালকে পঢ়িছিল সেইবাবেই হয়তো আপুনি গ্ৰেজুৱেট হৈছে কষ্ট কৰি পঢ়াৰ কাৰণে বা হায়াৰ সেকেন্ডাৰী হৈছে সেইবাবে গ্ৰেড 3 পদৰ বাবে গ্ৰেজুৱেট হোৱাৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিছে সেই গ্ৰেজুৱেটটো কৰাটো আজিৰ দিনত ইমান টকা পইচাৰ অভাৱ সহজ নহয় তো তাৰ বাবে আপোনালোকে কষ্ট কৰি পঢ়িছিল সেইটো বাবে গ্ৰেড 3 আপোনালোকে এপ্লাই কৰিব পালে বা সেই ডকুমেন্টখিনি আপোনালোকৰ আছিল পঢ়াটো ভাল বাবে আৰু ধুনিয়াকে এপ্লাই কৰিলে তাৰ পিছত ইমান কষ্ট কৰি পঢ়িলে তেতিয়া আপোনালোকৰ পঢ়াৰ পিছত হল আপোনালোকৰ স্কিল টেষ্ট তাৰ পিছত হয়তো কিবা ডকুমেন্টৰ ভুলৰ কাৰণে হেয়াৰিং হৈছিল আপোনালোকৰ নোৱাখিনি নাই আকৌ স্কিল টেষ্টৰ বাবে কম্পিউটাৰত আপোনালোকৰ প্ৰিপাৰেচন কৰিব লগা আছে টাইম দিব লগা আছে কিছুমানৰ পইচা খৰচ হৈছে তো ইমানখিনি কৰিলে মই ভাবো 95% আপোনালোকে নিজৰ বেষ্ট দিছে তো নিজে কষ্ট কৰিছে কেৱল এতিয়া আছে মাত্ৰ 5% ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখক নিজৰ ঐশ্বৰিক দেৱতাৰ প্ৰতি কৰে
ভাল হ'ব সকলোৰে পুনৰবাৰ আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলো গ্ৰেড 3 কেণ্ডিডেটক বা অসম পুলিচৰ অহাকালি যিমানবোৰৰ ৰিজাল্ট দিব তেওঁলোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰে ভাল হওক আমি অন্য এটা ভিডিঅ'ত আকৌ লগ পাম কালি হয়তো ৰিজাল্ট কেনেকুৱা হ'ল কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব ৱেবছাইট দুটা মই লাগিলে আপোনালোকক কৈ দিছোঁ কোনকেইটা ৱেবছাইটত আপোনালোকে ৰিজাল্ট চাব পাৰিব এটা হৈছে www.assam.gov.in এটা হৈছে www.sevaonline.org. এই দুটা আপোনালোকে ৱেবছাইটত নিজৰ ৰিজাল্ট আপোনালোকে চাব পাৰিব 2 বজাৰ পিছত এই দুটা ৱেবছাইট এক্টিভ হ'ব আৰু অসম পুলিচৰটো 11:30 বজাতে ৰিজাল্ট দিব যিখিনি সাব ইন্সপেক্টৰ কমান্ডো তেনেকুৱা 4th গ্ৰেডৰ আটাইখিনি সাফাই কৰ্মচাৰী বা SDRF এইখিনিৰ 11:30 বজাত ৰিজাল্ট মুকলি হ'ব তাৰ বিষয়ে মই ইয়াৰ আগৰ ভিডিঅ'ত কৈ দিছোঁ যদি চাব ইচ্ছা কৰে চাব পাৰে তো আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰি সকলোকে ইমান কষ্ট কৰি এইখিনি বাবে যে আপোনালোকে ওয়েট কৰিব পাৰিছে ইমানখিনি যে আপোনালোকে পাৰ হৈ যাব পাৰিছে আজিৰ দিনতো ইমান কম্পিটিশনৰ দিনতো তাৰ বাবে আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বা ধন্যবাদ জ্ঞাপন কৰিছোঁ তো সম্পূৰ্ণ ভিডিঅ'টো ইমানে আছিল চেনেলত যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটি এনে ধৰণৰ ভিডিঅ'সমূহ পাবৰ বাবে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব ধন্যবাদ জয় আই অসম